Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 6 ৰ যোনটো আমাৰ চেপ্টাৰ নম্বৰ 7 হৈছে ফ্ৰেকশনছ। তো আজি আমি আহি যাওঁ লেসন নম্বৰ 5 মিক্স ফ্ৰেকশনছ। তো মিক্স ফ্ৰেকশনছ কি হয় আমি তাৰে বিষয়ে অলপ ডিটেইলছত বুজিবলৈ চেষ্টা কৰিম আৰু এটো যেহেতু হৈছে এটা ভিডিও সেশন আমি ভিডিওটো চাম আৰু স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম। So let us begin. Write 5 1/4 as an improper fraction. And an improper fraction is just a pure fraction where the numerator is greater than the denominator. তো ইয়াতে আমাক এটা নাম্বার দিছে 5 1/4. তো এটো আমি যেতিয়া পঢ়িম এটো কম 5 and 1/4 5 and 1/4 ঠিক আছে তো এটো এটা নাম্বার দিছে আমাক এনেকা এটা নাম্বার দিছে 5 লিখিছে আকৌ সাইডতে আকৌ এটা ফ্ৰেকশন এটাও লিখিছে তো এটো কোৱা হয় এটা মিক্স নাম্বার বিকজ এটা মিক্স নাম্বাৰত কি থাকিব এটা হোল নাম্বার থাকিব যোনটো হৈছে 5 আমাৰ কেছত আৰু এটা লগতে থাকিব এটা ফ্ৰেকশন ঠিক আছে তো যেতিয়া এটা হোল নাম্বার আৰু এটা ফ্ৰেকশন লাগি থাকে হেতুকে কোৱা হয় এটা মিক্সড নাম্বার আৰু আমাৰ কামটো কি হ'ব আমাৰ কামটো হ'ব এইটোক এটা ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যোৱাৰ এটি ইম্প্ৰপাৰ ফ্ৰেকশন নো কি তো এটো ইম্প্ৰপাৰ ফ্ৰেকশন কি আছে এনেকা ধৰণৰ এটা ফ্ৰেকশন যাৰ নিউমাৰেটৰটো আমি অলৰেডি নিউমাৰেটৰ ডিনমিনেটৰ কথা পাতি থৈছো যেতিয়া নিউমাৰেটৰটো ডিনমিনেটৰতকৈ ডাঙৰ হয় নিউমাৰেটৰটো ডিনমিনেটৰতকৈ ডাঙৰ হয় তেনে হলে আমাৰ তাত যোনটো ফ্ৰেকশন আহিব হেতুকে কোৱা হয় এটা ইম্প্ৰপাৰ ফ্ৰেকশন বুলি This right here, it's not a pure fraction. We have a whole number mixed with a fraction, so we call this a mixed number. So etuk আমি কি কম এই যোনটো নাম্বাৰটো দিছে তো এটো একচুয়ালি এটা ফ্ৰেকশনত দিয়া নাই ঠিক আছে বিকজ ফ্ৰেকশনতটো আমাক লাগে এটা নিউমাৰেটৰ লাগে আৰু এটা ডিনমিনেটৰ লাগে ঠিক আছে যেনেকৈ আমি পঢ়ি থৈছো অলৰেডি 1/2 বা 1 আউট অফ 2 3 আউট অফ 4 এইবোৰ বিষয়ত আমি ডিটেইলছত পঢ়ি থৈছো তো ইয়াতে কি আছে এটা নিউমাৰেটৰ আছে আৰু তলত আছে আমাৰ ডিনমিনেটৰ ঠিক তেনেকৈ ইয়াতে নিউমাৰেটৰটো 3 হৈছে ডিনমিনেটৰটো 4 হৈছে বাট আমাৰ কেছত আমাক যোনটো নাম্বাৰটো দিছে 5 and 1/4 এটো হৈছে এটা 5 1/4 এটো হৈছে এটা মিক্সড নাম্বাৰ ঠিক আছে এটো কোৱা হয় এটা মিক্সড নাম্বাৰ এই নাম্বাৰটোক আমি ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাব লাগিব ঠিক আছে আমাক দিয়া গৈছে এটা মিক্সড নাম্বাৰ তো মিক্সড নাম্বাৰ কি হয় এনেকা ধৰণৰ নাম্বাৰ যত এটা পাৰ্ট থাকিব যোনটো হ'ব আমাৰ এটা হোল নাম্বাৰ যেনেকৈ 5 টো হৈছে ইয়াতে এটা হোল নাম্বাৰ ৰাইট হোল নাম্বাৰবোৰ কি হৈছে 0 1 2 3 4 হেবোৰ হৈছে আমাৰ হোল নাম্বাৰ তাৰ পিছত আৰু ইয়াতে থাকিব লগতে থাকিব আমাৰ এটা ফ্ৰেকশন যেটো আমি প্ৰপাৰ ফ্ৰেকশন বুলি কওঁ বা ইউনিট ফ্ৰেকশন বুলি কওঁ proper or unit fraction ঠিক আছে তো ইয়াতে যেতিয়া আমাক এনেকাকৈ দিয়া যাব এটা নাম্বাৰ যত আমাৰ এটা হোল নাম্বাৰ থাকিব আৰু লগতে এটা ইউনিট বা প্ৰপাৰ ফ্ৰেকশন থাকিব সেই নাম্বাৰটোক আমি কি বুলি কওঁ এটা মিক্স নাম্বাৰ বুলি কওঁ তো আমাৰ কামটো হ'ব এই মিক্স নাম্বাৰটোক এটা ইম্প্ৰপাৰ ফ্ৰেকশনলৈ আমি লৈ যাব লাগিব Let's think about what 5 1/4 represents, and let me rewrite it. So if we're talking about 5 and 1/4, 5 and 1/4, and you can literally think of this as 5 and 1/4 or 5 plus 1/4. That's what 5 and 1/4 represents. So let's think about 5. 5 is 5 wholes, or if you're thinking of pi, we could draw literally 5 pies. We could draw 5 pies. And let me just cut up the pies from the get-go into 4 pieces since we're dealing with fourths. So let me just cut up the pies right over here. So that's 1 pie right over there. Let me copy and paste this. Copy and paste. So I have 2 pies, and then I have 3 pies, and then I have 4 pies, and then I have 5 pies. So this is what the 5 represents. তো ইয়াতে প্ৰথমতে আমি বুজিব লাগিব যে এই 5 টো যেটো এই মিক্স নাম্বাৰটো দিয়া আছে এটা 5 টো কি হৈছে ইয়াতে 5 হৈছে 5 হোল বিকজ অলৰেডি কৈ আছে এটা হোল নাম্বাৰ তো এটো আমি হোল নাম্বাৰ কওঁ বা 5 হোল বুলি কওঁ মিনিংটো কি হৈ যায় এতিয়া আমি এটা হেৰিৰে বুজিছো মানে এটা এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰো সো লেটস সে আমি লৈছো এটা পিজ্জা ঠিক আছে এনেকুৱা এটা পিজ্জা লৈছো এই গুটি পিজ্জাটো যদি আমি কনসিডাৰ কৰো এটো কি হৈ যাব এটা হোল পিজ্জা হৈ যাব তো আমি কি কৰিম এনেকা কৈ আৰু এটা পিজ্জা লম সেম টু সেম পিজ্জা এটো এটা ললো তাৰ পিছত ইয়াতে আৰু এটা ল 3 নম্বৰৰ পিজ্জা তাৰ পিছত এটো 4 নম্বৰ পিজ্জা গুটি কিটা কিন্তু সেম টু সেম অলপ দেখাত ডিফাৰেন্ট টাইপ লাগিব পাৰে বাট গুটেইখিনি পিজ্জা আমাৰ সেম টু সেম তো আমি ইয়াতে কি কৰিলো পাঁচটা হোল পিজ্জা ল 5 হোল পিজ্জা ঠিক আছে তাৰ পিছত আমি কি কৰিম
যেহেতু ইয়াতে এটা ফ্ৰেকশ্যন এটা আছে 1/4 তো আমি কি কৰিম গোটেইকেইটা পিজ্জাক 4টা ইকুৱেল পাৰ্টছত ডিভাইড কৰি ৰাখি দিওঁ ঠিক আছে তো আমাৰ ফাৰ্ষ্ট হোলটো যদি লওঁ এটোক আমি 4টা ইকুৱেল পাৰ্টছত ডিভাইড কৰি থৈছোঁ ঠিক তেনেকৈ আমি সেকেন্ড পিজ্জাটোকো কি কৰিম এনেকা 4টা ইকুৱেল পাৰ্টছত কৰিম আমাৰ 3 নম্বৰ পিজ্জাটোকো আমি 4টা ইকুৱেল পাৰ্টছত কৰি থম আৰু fourth and fifth গোটেইকেইটাকে আমি কি কৰিছোঁ ইকুৱেল পাৰ্টছত ডিভাইড কৰিছোঁ 4টা ইকুৱেল পাৰ্টছত আৰু ইয়াতে এইটো যেহেতু গোটেইকেইটা পিজ্জা সেম টু সেম হয় তাৰমানে আমি যদি এই পাৰ্টিকুলাৰ পিচটো লওঁ এই পিচটো যদি লওঁ এই পিচটো আৰু এই পিচটো যদি লওঁ এক্সেক্টলি সেম টু সেম হ'ব কাৰণ গোটেইখিনি পিজ্জা হেৰি হয় সেম টু সেম হয় এক্সেক্ট ৰেপ্লিকা হয় 5 literally represents, so let me circle all of this together. That is the 5 part right there. That is what 5 literally represents. It represents 5 whole pies. 5 whole pies. Now, I have cut up the pies into 4 pieces. So you can imagine each piece represents a fourth. Now, how many pieces do I have in these 5 pies? Well, I have 4 pieces per pie. I have 4 pieces per pie. 4 pieces per pie. 4 pieces. Well, let me just write it here. 4 pieces per pie times 5 pies is equal to 20 pieces. Or another way to think of it, since each piece is a fourth, this is also equal to 20 times 1/4. Or you could just write this as being equal to 20 fourths. So we have 5 whole pies is equal to 20 fourths. Let me write it like that. 20 fourths. 20. ইয়াতে আমি অলপ কেয়াৰফুলি ইয়াতে বুজিব লাগিব তো ইয়াতে পাই বুলি কৈছে আমি লৈছোঁ পিজ্জা একেই কথা হ'ল আমাক খালি চাৰ্কুলহে লাগে তো এতিয়া এই 5টা চাৰ্কেল যেহেতু আইডেণ্টিকেল হয় আইডেণ্টিকেল মানে সেম টু সেম হৈ গ'ল আৰু আমি কি কৰিছোঁ ইচ পিজ্জাটোক আমি কি কৰিছোঁ 4টা ইকুৱেল পাৰ্টছত ডিভাইড কৰি থৈছোঁ তেনেহ'লে আমাৰ টোটেল পিচ কেইটা আছে টোটেল পিচ যদি আমি চাওঁ আমি কেলকুলেট কৰি লওঁ টোটেল পিচ তো টোটেল পিচ আমি ক'ব পাৰোঁ যে ইকুৱেলছ টু আছে আমাৰ ইয়াতে 20 piece 20 total piece আছে 20 total piece আমি এনেকাকৈ কাউণ্ট কৰি ল'ব পাৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 তো 5টা হোলত আমাৰ আছে 20 piece বা এইটোক আমি 20 piece একচুৱেলি আমি এনেকাও ক'ব পাৰোঁ আমাৰতো টোটেল 5টা পিজ্জা আছে 5 পিজ্জা আছে আৰু এটা পিজ্জাত আমাৰ কেইটাকৈ পিচ আছে 4টা পিচ আছে সেইকাৰণেতো 5 মাল্টিপ্লাইড টু 4 কৰোঁতে আমি 20 পিচ পাইছোঁ ঠিক আছে মিনিংটো একেই হয় যোনটো যেনেকৈ কৰা যায় আনচাৰটো আমাৰ সেম টু সেম আহিব বাট ইয়াতে আমি এইটোৰে কথা পাতিম 20 পিচ মিনিংটো কি হৈ গ'ল এতিয়া আমি জানো এক পিচ যদি আমি লওঁ খালি এক পিচ ল'লেই হ'ল যিকোনো এটা পিচ বিকজ গোটেইবোৰ পিচ ইকুৱেল হৈ গ'ল যিহে পিচ লওঁ সেই এটা পিচৰ হেৰিটো কি হ'ব পোৰ্চনটো কিমান হ'ব যদি গোটেইটো 1 হোল হয় আৰু 4টা ইকুৱেল পাৰ্টছ থাকে আৰু আমি যদি এটাই পোৰ্চন লওঁ সেইটোতো 1/4 হৈ গ'ল ৰাইট 4টা ইকুৱেল পাৰ্টছ আছে ডিনমিনেটৰ তো তাৰ পৰা আমি এটা চিলেকশ্যন কৰিছোঁ 1/4 তাৰমানে এইবোৰ গোটেইবোৰ কি হৈছে 1/4 ঠিক আছে এইবোৰ হ'ল গোটেইবোৰ যিমানবোৰ আছে চব 1/4 আমি ক'ব পাৰোঁ ঠিক আছে তো সেইকাৰণে আমি ইয়াতে এনেকুৱাকৈতো ক'ব পাৰিলোঁ এই যোনটো আমাৰ 20 পিচ আহিছে এই 20 পিচটোক আমি এনেকুৱাকৈ নিলিখি পেলাই আমি কি ক'ব পাৰিলোহেঁতেন 20 পিচ এতিয়া পিচ বুলি কৈ নকৈ পেলাই কি ক'ম এটা পিচ কি হৈছে এটা পিচ হৈছে আমাৰ 1/4 বুলি ক'ব পাৰোঁ তো তাৰ মানে এইটোক আমি ইনডাইৰেক্টলি এইটোৱে কৈ আছোঁ যে 5টা হোল 5 হোল পিজ্জা যদি লওঁ ঠিক আছে 5 হোল পিজ্জা যদি লওঁ তো তাতে আমাৰ কেইটা থাকিব 20টা পিচ থাকিব বাট 20টা পিচকতো আমি এনেকৈ লিখিব পাৰোঁ এটা পিচ মানে কি হৈছে 1 পিচ ইকুৱেলছ টু 1/4 ৰাইট 1/4 পাৰ্ট হৈ গ'ল তো সেইটোকে আমি এই এটা পিচৰ জেগাত 1/4 লিখিছোঁ আমি এইটোকে ক'ব পাৰোঁ 20/4 অৰ আমি ক'ব পাৰোঁ 1/4 পিজ্জা আছে ঠিক আছে 1/4 আমি অলপ মেথমেটিকেলি বস্তুটো কৈছোঁ আমি এক্সাম্পলেৰে আৰম্ভ কৰিছোঁ বাট হ'ব পাৰে মই পিজ্জা লৈছোঁ কোনোবাই বিস্কিট ল'ব পাৰে বা কোনোবাই পাই ল'ব পাৰে সেইকাৰণে চবেই যেন আমি এগ্ৰী কৰোঁ এটা ছেইম কথাই পাতি আছোঁ সেইকাৰণে আমি কি কৰিছোঁ ইয়াতে পিজ্জা ৱৰ্ডটো ইউজ কৰি পেলাই আমি 5 হোল তো 5 হোল ইকুৱেলছ টু 20/1/4 বুলি কওঁ যদি আমি কওঁ কথাটো ছেইম টু ছেইম তো আমি অলপ ভালকৈ লিখি লওঁ তো আমি কওঁ যে 5 হোল
5 হ'ল যিয়ে হ'ল হ'ব পাৰে এতিয়া 5 হ'ল ইকুৱেলছ টু 21/4 আমি আইদাৰ 21/4 কওঁ বা 20 ডিভাইডেড বাই 4 বুলি কওঁ 20/4 বুলি কওঁ কথাটো একেই হৈ যায় তো এতিয়া এইটো কি হৈ গ'ল এতিয়া এই ফ্ৰেকশ্যনটো যদি চাওঁ এই ফ্ৰেকশ্যনটো ক্লিয়াৰলি নিউমাৰেটৰটো ডিনমিনেটৰতকৈ ডাঙৰ হ'ল তো এক ধৰণৰ আমি কি কৈছোঁ এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যন পাইছোঁ বাট এতিয়াও আমাৰ কামটো কমপ্লিট হোৱা নাই Or we could write it as 20/4. I've kind of done the same thing twice. So that's what the 5 pies represent. 20/4 or 20 pieces where each piece is 1/4. Now the 1/4 right here represents literally one more fourth of a pie or one more piece of a pie. So let me draw another pie here. So let me draw another pie here. So that is another pie. Cut it into 4 pieces. But this 1/4 only represents one of these pieces, right? This is one of the 4 pieces. The denominator tells us how many pieces. The 1 tells us how many of those pieces we're dealing with. So it's just this one piece over here. That right there is the 1/4. Now, if we তো এতিয়া আমি তো প্ৰথমতে কি লৈছিলোঁ এই 5/1/4 পৰা আমি 5টা হোল লৈ ল'লোঁ বিকজ এই 5টো কি গ'ল এটা হোল নাম্বাৰ হৈ গ'ল বাট ইয়াতে যোনটো লগতে যোনটো এটা 1/4 লাগি আছে যোনটো 1/4 এটা লাগি আছে সেইটো একচুৱেলি কি কৈছে সেইটো এইটোৱে কৈছে যে আমাৰ তাত আৰু এটা পিচ আছে আৰু এটা পিজ্জা পিচ আছে যোনটো 1/4 হয় 1/4 পিচ আছে তো এতিয়া যদি আমি গোটেইখিনি কাউণ্ট কৰি লওঁ 20 পিচটোতো অলৰেডি আছে আৰু এটা যদি পিচ জইন কৰি দিওঁ তেনেহ'লে আমাৰ কিমান আহি যাব আমাৰ আহি যাব তো টোটেল পিচ আমি ক'ব পাৰিম 21 পিচ আছে 21 pieces of পিজ্জা এইটো আমি ক'ব পাৰোঁ ৰাইট বাট আমিতো এতিয়া পিজ্জা বাৰে বাৰে কৈ থাকিব নালাগে তো আমি কি ক'ব পাৰিম চ' 21 পিচেছ কওঁ বা এইটোক আমি এই যিহেতু আৰু এটা এক্সট্ৰা আছে তো আমি এইটো ক'ম 21/4 তাৰ মানে আমাৰ যোনটো আছে 5/1/4 এই যোনটো মিক্স নাম্বাৰটো আছে এইটোক যেতিয়া আমি এতিয়া ফ্ৰেকশ্যনত লিখিম সেইটো হৈ যাব 21/4 আৰু এইটোৱে হৈ যাব আমাৰ এটা improper fraction. It will be our improper fraction. We write 5 and 1/4. We just saw that the 5 right here is 20/4. So we could write this. So we could rewrite this. So let me write it like this. 5 and 1/4. 5 and 1/4 can be rewritten as, this is the same thing as 5 plus 1/4. 5 plus 1/4, which is the same thing as, we just saw that 5 whole pies is the same thing as 20/4. 20/4. And to see that these are the same thing, you literally just divide 4 into 20. You get 5, and nothing is left over. So 5 is the same thing as 20/4. And then this plus 1/4 is the same thing as plus 1/4. So if I have 20/4 and I add one more fourth to it, how many fourths do I have? Well, I have 21. I have 21/4. Or another way of thinking about it, this 5 is, so this right here is, that right there is 20 pieces. 20 pieces of pie. And you can even count it. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20. But a quicker way is to say, well, we have 5 pies. Each of them have 4 pieces. 5 times 4 is 20. This 1/4 right here represents 1 piece plus 1 piece. So total, we're going to have 21 pieces. So we have 21 pieces where each piece is 1/4. So you could say we have. So হেতুকে কলা আমি যেটো কৈ আছো আমাৰ তাত পাঁচটা হোল আছে পাঁচটা হোলত ইচত যদি এটা পাৰ্ট থাকে চাৰিটা পাৰ্ট থাকে ইকুৱেল পাৰ্টছ থাকে তেনেহলে পাঁচটা হোলত থাকি গ'ল আমাৰ 20 পিচ আৰু এটা এক্সট্ৰা পিচৰ কাৰণে এই যোনটো আমাৰ এক্সট্ৰা পিচটো হৈ গ'ল এইটোৰ কাৰণে আমি পাই গ'লো 21 পিচ তো 21 পিচ কওঁ বা 21/4 কওঁ এইটোক আমি এনেকাকৈ ক'ব পাৰোঁ 21/4 21/4 কওঁ একেই কথা হয় সেম টু সেম কথা হয় Have 21 times 1/4 or 21/4 pieces of pie. However you want to think of it, but we've solved the problem. We're at an improper fraction. We've written 5 and 1/4 as an improper fraction. Now, I've gone through great pains to give you the intuition of what 5 and 1/4 means, but there is a fairly straightforward process for getting straight to the improper fraction. If
if you have, let me color code it. So if you have 5 and 1 over 5 and 1 over 4, to convert it into an improper fraction, you're going to keep the same denominator. So you're going to have the over 4 there. But your numerator is going to be your numerator of the fraction part before. So it's going to be 1 plus your whole number times your denominator. So 1 plus, or actually, let me do it the way I tend to think of it. What I do is I take 4 times 5. So let me write that down. 4, and I want to color code it. 4 times 5. 4 times 5. And then to that, I add this numerator. So I literally do 4 times 5 plus 1, and which is, so this is equal to 4 times 5 is 20, plus 1 is 21, and then that's over 4. So it's 21 fourths. And although this is kind of a fast way to do it, we're literally doing the exact same thing that we did here in a kind of a slower way. We're saying, okay, 5 wholes is the same thing as... এতিয়া ইয়াতে কি কৈছে এটা কুইক মেথড এটা দিছে এই 5/5 এই নাম্বাৰটোক এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ কেনেকৈ কনভাৰ্ট কৰে অলটো আমাৰ বহুত ফাষ্ট ৱেটোতো ভাল হয় ইজি ৱে হয় পটাপট আনচাৰটো ওলাই যায় বাট একচুৱেলি তাৰ মিনিংটো বুজিবলৈ দিগদাৰ হৈ যায় কি একচুৱেলি মিক্স নাম্বাৰনো কি হয় ইম্প্ৰপাৰ ফ্ৰেকশ্যননো কি হয় তো এই এক্সাম্পলটো এটা বহুতেই ভাল এক্সাম্পল আছিলে য'ত আমি এটা বস্তু ক্লিয়াৰকৈ বুজিব পাৰিলোঁ যে এটা যদি 514 দিয়া থাকে ফ্ৰণ্টৰ নাম্বাৰটো একচুৱেলি হোলৰ কথা পাতি আছে ঠিক আছে ফ্ৰণ্টত থকা নাম্বাৰটো হোল সেইকাৰণে আমি 5টা হোল পিজ্জা ল'লোঁ আৰু ছাইডত লাগি থকা যোনটো ফ্ৰেকশ্যন আছে সেই ফ্ৰেকশ্যনটো ইউজ কৰি পেলাই আমি কি কৰিলোঁ ইচ হোলত মানে সেই তেনেকুৱা ধৰণে আমি ভাগ কৰিলোঁ ঠিক আছে এতিয়া আমি সেই ফাৰ্ষ্ট টেকনিকটো চাওঁ তো ফাৰ্ষ্ট টেকনিকটোত কি কৰিব লাগে তো আমি লৈছোঁ তো আমি এটা কাম কৰোঁ ডিফাৰেণ্ট কালাৰ লৈ লওঁ তো এইটো হৈ গ'ল আমাৰ 5 তাৰপিছত আছে আমাৰ 1 ডিভাইডেড বাই তাৰপিছত আমি লৈ লওঁ 4 তো আমাৰ হৈ গৈছে এইটো বেলেগ কালাৰ লৈ লওঁ এইটো লৈ লওঁ ৰেড কালাৰ ঠিক আছে 514 তো আমি কি কৰিম এইটোত আমি ডিনমিনেটৰটো যোনটো আছে সেইটোৱে থাকিব 4 যিহেতু আছে ডিনমিনেটৰটো আমাৰ 4 থাকিব একো চেঞ্জ নহয় ডিনমিনেটৰ নেক্সট আমি কি কৰিম এই 5 যোনটো আমাৰ হোল আহিছে 5 সেইটোক আমি মাল্টিপ্লাই কৰি দিম এই ডিনমিনেটৰৰ লগত যোনটো হৈছে আমাৰ 4 5 আৰু 4ক আমি দুইটাকে মাল্টিপ্লাই কৰি দিম আৰু আমাৰ যোনটো আনচাৰটো আহিব সেইটোক আমি এড কৰিব লাগিব কাৰ লগত যোনটো আমাৰ নিউমাৰেটৰৰ আছে যোনটো আছে 1 তো আমি এইটো এতিয়া কম্পিউট কৰি লওঁ কম্পিউট কৰিলে আমি কি পাম 5 মাল্টিপ্লাই টু 4 আমি পাই যাম 20 আৰু ইফালে আছে আমাৰ প্লাছ আছে আমাৰ 1 ঠিক আছে হোল ডিভাইডেড বাই আমি পাইছোঁ তল আমাৰ আছে অলৰেডি ডিনমিনেটৰটো 4 এতিয়া ফাইনেল ক্যালকুলেশন কৰি লওঁ তো ফাইনেল ক্যালকুলেশন আমি পাই যাম 20 আৰু 1 এড কৰিলে আমি পাই যাম 21 আৰু নিউমাৰেটৰ ডিনমিনেটৰত আমাৰ থাকিব 4 আমি সেম আনসাৰটো পাইছোঁ এইটো এটা হৈছে টেকনিক হয় পটাপট আমি এটা মিক্স নাম্বাৰ যদি দিয়া থাকে সেই মিক্স নাম্বাৰটোক আমি কেনেকৈ এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ কুইকলি লৈ যাব পাৰোঁ 20 fourths. So you take 5, and I figured that out, times 5 times 4. And then I have one more fourth there. So 4 times 5 plus 1 gives 21. ঠিক আছে তো এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো তো আমি এটা বহুত ইম্পৰ্টেন্ট টপিকৰ ওপৰত ডিসকাস কৰিলোঁ যে আমাক যদি এটা মিক্স নাম্বাৰ দিয়া থাকে মিক্স নাম্বাৰ কি হয় য'ত এটা হোল নাম্বাৰ থাকিব আৰু লগতে এটা ফ্ৰেকশ্যন থাকিব সেই মিক্স নাম্বাৰটোক আমি এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ লৈ যাব পাৰোঁ আৰু ইম্প্ৰপাৰ ফ্ৰেকশ্যনত কি হয় যোনটো আমাৰ নিউমাৰেটৰ হ'ব নিউমাৰেটৰটো সদায় ডিনমিনেটৰতকৈ ডাঙৰ হ'বই হ'ব যেনেকৈ ইয়াতে 21 আছে 21 টো 4 তকৈ ডাঙৰে হয় সো ক্লিয়াৰলি আমি এটা দেখা পাইছোঁ যে নিউমাৰেটৰ 21 টো আমাৰ ডিনমিনেটৰ 4 তকৈ ডাঙৰ হয় আৰু সেইকাৰণে এইটো আমি কওঁ এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যন প্ৰপাৰ নহয় এইটো প্ৰপাৰ হ'বলৈ কাৰণে নিউমাৰেটৰটো সৰু হ'ব লাগে আৰু ডিনমিনেটৰটো ডাঙৰ হ'ব লাগে যিহেতু এইটো হোৱা নাই উল্টা কেছটো হৈছে সেইকাৰণে আমি এইটোক ইম্প্ৰপাৰ ফ্ৰেকশ্যন বুলি কম তো এইটো আছিলে আমাৰ আজিৰ সেশনটো সো আজিৰ সেশনটো এইখিনিতে সমাপ্ত কৰিলোঁ সো সি ইউ ইন দ্য নেক্সট সেশন থেংক ইউ